জয়গুৰু শংকৰ আপোনালোক সকলোৱে জ্ঞাত শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ধৰ্মীয় এটি জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোৰ আপোনাৰ সবাৰে অৱগত যে টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মকৰ্তাই যোৱাকালি আমাৰ বেদস্বৰূপ আমাৰ শিৰোমণি স্বৰূপ আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ যি সংবিধান আমাৰ যি চাৰিপুথি সেই চাৰিপুথিক তেখেতসকলে ৰাজহুৱাভাৱে দাহ কৰি কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই চাৰিপুথিক দাহ কৰাই নহয়, শংকৰ সংঘৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লক্ষ ভকতৰ অন্তৰত তেখেতসকলে আঘাত দিছে। অসমৰ জাতীয় অনুভূতিত তেখেতসকলে কুঠাৰাঘাত কৰিছে। আমাৰ জাতীয় চেতনাৰে সমৃদ্ধ যি অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰে সন্মিলিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ এই শোভাযাত্ৰাত তেখেতসকলে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এনে নিকৃষ্ট কাণ্ড কেতিয়াও মানি নলয়, নীৰৱে সহ্য নকৰে। আজি আমি আনুষ্ঠানিকভাৱে অসমৰ প্ৰতিখন জিলাত যি ধৰণে কেছ আমি ৰুজু কৰিছে বা গোচৰ তৰিছে আমি সেই ধৰণে আজি ডিব্ৰুগড় জিলা শাখাৰ নেতৃত্বত আমি ডিব্ৰুগড় জিলা শাখাৰ হৈ লগতে চাচনি মৌজা আঞ্চলিক শাখাৰ আৰু লগতে বহুকেইখন প্ৰাথমিক শাখাৰ আমি আজি নাহৰকটীয়া থানাত এটি আমি গোচৰ সকলোৱে ৰুজু কৰিবলৈ আহোঁ। গোচৰ আমি নাহৰকটীয়া থানাত দিওঁ আৰু ইতিমধ্যে নাহৰকটীয়া থানাই এই গোচৰ আমাৰ পৰা লৈছে। তেখেতসকলে আমাৰ পৰা এয়া গোচৰৰ আমাৰ প্ৰতিলিপি আমি দেখুৱাইছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এই গোচৰ আমি ডিব্ৰুগড় জিলা শাখাৰ তৰফৰ পৰা আমি দিয়া হৈছে। হয়, গোচৰ ৰুজু কৰা হৈছে। জয়গুৰু শংকৰ আপোনালোক সকলোৱে জ্ঞাত শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ধৰ্মীয় এটি জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোৰ আপোনাৰ সবাৰে অৱগত যে টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মকৰ্তাই যোৱাকালি আমাৰ বেদস্বৰূপ আমাৰ শিৰোমণি স্বৰূপ আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ যি সংবিধান আমাৰ যি চাৰিপুথি সেই চাৰিপুথিক তেখেতসকলে ৰাজহুৱাভাৱে দাহ কৰি কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই চাৰিপুথিক দাহ কৰাই নহয়, শংকৰ সংঘৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লক্ষ ভকতৰ অন্তৰত তেখেতসকলে আঘাত দিছে। অসমৰ জাতীয় অনুভূতিত তেখেতসকলে কুঠাৰাঘাত কৰিছে। আমাৰ জাতীয় চেতনাৰে সমৃদ্ধ যি অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰে সন্মিলিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ এই শোভাযাত্ৰাত তেখেতসকলে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এনে নিকৃষ্ট কাণ্ড কেতিয়াও মানি নলয়, নীৰৱে সহ্য নকৰে। আজি আমি আনুষ্ঠানিকভাৱে অসমৰ প্ৰতিখন জিলাত যি ধৰণে কেছ আমি ৰুজু কৰিছে বা গোচৰ তৰিছে আমি সেই ধৰণে আজি ডিব্ৰুগড় জিলা শাখাৰ নেতৃত্বত আমি ডিব্ৰুগড় জিলা শাখাৰ হৈ লগতে চাচনি মৌজা আঞ্চলিক শাখাৰ আৰু লগতে বহুকেইখন প্ৰাথমিক শাখাৰ আমি আজি নাহৰকটীয়া থানাত এটি আমি গোচৰ সকলোৱে ৰুজু কৰিবলৈ আহোঁ। গোচৰ আমি নাহৰকটীয়া থানাত দিওঁ আৰু ইতিমধ্যে নাহৰকটীয়া থানাই এই গোচৰ আমাৰ পৰা লৈছে। তেখেতসকলে আমাৰ পৰা এয়া গোচৰৰ আমাৰ প্ৰতিলিপি আমি দেখুৱাইছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এই গোচৰ আমি ডিব্ৰুগড় জিলা শাখাৰ তৰফৰ পৰা আমি দিয়া হৈছে। হয়, গোচৰ ৰুজু কৰা হৈছে। জয়গুৰু শংকৰ আপোনালোক সকলোৱে জ্ঞাত শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ধৰ্মীয় এটি জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোৰ আপোনাৰ সবাৰে অৱগত যে টাইপা নামৰ এটা সংগঠনৰ কেইজনমান কৰ্মকৰ্তাই যোৱাকালি আমাৰ বেদস্বৰূপ আমাৰ শিৰোমণি স্বৰূপ আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ যি সংবিধান আমাৰ যি চাৰিপুথি সেই চাৰিপুথিক তেখেতসকলে ৰাজহুৱাভাৱে দাহ কৰি কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই চাৰিপুথিক দাহ কৰাই নহয়, শংকৰ সংঘৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লক্ষ ভকতৰ অন্তৰত তেখেতসকলে আঘাত দিছে। অসমৰ জাতীয় অনুভূতিত তেখেতসকলে কুঠাৰাঘাত কৰিছে। আমাৰ জাতীয় চেতনাৰে সমৃদ্ধ যি অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰে সন্মিলিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ এই শোভাযাত্ৰাত তেখেতসকলে বাধা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।